অৰুণোদয় আঁচনিৰ জন্ম হৈছিল 2019-20 চনত। সেই সময়ত জীৱন আৰু জীৱিকাৰ সংঘাতৰ সময়তে অৰুণোদয় আঁচনি জন্ম হৈছিল। আমাৰ মনত চিন্তা হৈছিল যে কোভিডৰ পিছত আটাইতকৈ কষ্ট হৈছে মহিলাসকলৰ, কাৰণ মহিলাসকলে 1 টকা 2 টকা 5 টকা 4 টকা 10 টকা কৰি অকণমান জমা কৰি যিকেইটা টকা কেতিয়াবা বিপদত পৰিলে খৰচ কৰিম বুলি ৰাখি থৈছিলে, সেই টকা কেইটাও কোভিডৰ সময়ত উলিয়াই দিবলগীয়া হৈছিলে, কাৰণ পৰিয়ালটোক চলোৱাৰ আন কোনো ব্যৱস্থা নাছিলে। মহিলাসকলৰ দুখ আৰু বেদনাৰ সেই পৰিৱেশৰ মাজতে অসমত অৰুণোদয় আঁচনিৰ জন্ম হৈছিল। বহুত অৰুণোদয় হিতাধিকাৰী আমি দেখা পালো যে হিতাধিকাৰীগৰাকী মহিলা টকাটো গৈ আছে পুৰুষৰ একাউণ্টত, আনকি বিহাৰ, পাটনা, উত্তৰ প্ৰদেশতো অসমৰ টকা গৈছে। আমি কিছু ঠিক কৰিলো আৰু হিতাধিকাৰীৰ সংখ্যাও বঢ়ালো 24 লাখলৈকে, আৰু 830 টকাৰ পৰা আমি অৰুণোদয় বঢ়ালো 1000 টকালৈকে। ইয়াৰ পিছতো আমি লোকসভাৰ নিৰ্বাচন হল, আই মাতৃসকলক সুধিলো অৰুণোদয় পাইছেনে? এইবাৰ 50% হাত উঠালে যে অৰুণোদয় পাইছো, কিন্তু 50% কলে আমি পোৱা নাই। তেতিয়া আমি সিদ্ধান্ত ললো যে 24 লাখৰ পৰা অৰুণোদয় আমি পোনে 40 লাখ মহিলালৈকে আমি লৈ যাম। আজি আমি কিমান মহিলাক অৰুণোদয় দিছো? 40 লাখ। আৰু অৰুণোদয়ত আমি কি কৰিছো? 1000 টকাৰ পৰা আমি ইয়াক 1250 টকালৈকে বৃদ্ধি কৰিলো। এইবাৰ মই মিটিঙত সুধিছো অৰুণোদয় পাইছেনে? 90% মহিলাই কৈছে পাইছো, 10% মহিলাই কৈছে আমি অৰুণোদয় এতিয়াও পোৱা নাই। এতিয়া আমি বাকি 10% পাবৰ কাৰণে কি কৰিব লাগিব? আকৌ এবাৰ অসমত আমি বিজেপি চৰকাৰক লৈ আহিব লাগিব, যাতে যিখিনি মহিলাই এইবাৰ অৰুণোদয় পোৱা নাই, অহাবাৰ তেওঁলোকে অৰুণোদয় পাব পাৰে। আজি অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে এটা ডাঙৰ দিন। আমি অৰুণোদয় দি আছিলো 1250 টকা কৰি, কিন্তু এইবাৰ আমি মনতে ভাবিলো যে অৰুণোদয় পোৱা মহিলাসকলৰ বিহু উদযাপন আন বাৰতকৈ এইবাৰ অতিকে বেছি ভাল হ'ব লাগে, আৰু সেই কাৰণে আমি সিদ্ধান্ত ললো যে প্ৰথমতে আপোনালোকক 8000 টকাকৈ দিম। তাৰ পিছত আমি ঠিক কৰিলো যে 8000 নহয়, আমি 9000 টকাকৈ আপোনালোকক দিম। আজিলৈকে অৰুণোদয় আঁচনিত আমি 17,000 কোটি টকা, 1000-2000 কোটি টকা নহয়, 17,000 কোটি টকা এতিয়ালৈকে আমি মুকলি কৰি দিছো। আৰু আজিৰ দিনটোত আমি অলপ সময় পিছত, 10 মিনিট সময় পিছত, 15 মিনিট সময় পিছত 3600 কোটি টকা একেলগে আমি মুকলি কৰি দিম। সকলোৱে নিজৰ নিজৰ বেংক একাউণ্টত এই টকা 10-15 মিনিটৰ ভিতৰতে মিটিঙত বহি থাকোতে আমাৰ একাউণ্টত সোমাই যাব।